ভাৰত চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব পংকজ কুমাৰ বানছেলৰ অধ্যক্ষতাত জিলা সমবায় উন্নয়ন সমিতিৰ বৈঠক বুধবাৰে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত ভাৰত চৰকাৰৰ সমবায় বিভাগৰ বিভিন্ন আঁচনিৰ বৰ্তমানৰ কাৰ্যকলাপৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰী উপস্থিত থকা উক্ত সভাত বিভিন্ন বিভাগ যেনে কৃষি, পশুপালন আৰু পশু চিকিৎসা, জনস্বাস্থ্য, দুগ্ধ উন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু ৰাজহুৱা বিতৰণ আদি বিভাগৰ উপস্থিত বিষয়ববীয়াই নিজ নিজ মতামত আগবঢ়ায়। সভাত সমবায় সমিতি ডিব্ৰুগড়ৰ সহকাৰী পঞ্জীয়ক সুৰঞ্জন ভট্টাচাৰ্যই সমবায় সমিতিৰ বিভিন্ন আঁচনি সন্দৰ্ভত পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন আগবঢ়ায়। ডিব্ৰুগড় জিলা এই আঁচনিসমূহৰ কিদৰে ৰূপায়ণ হৈ আছে সেই বিষয়েও আলোচনা কৰা হয়। উক্ত সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে পংকজ বৰুৱা, বিৰাজ বৰুৱা, ডাঃ মণিকা বৰুৱা, ডিব্ৰুগড় পৌৰসভাৰ আয়ুক্ত জয় বিকাশ প্ৰমুখ্যে সংশ্লিষ্ট বিষয়বৰ্গ উপস্থিত থাকে। অসম আদিত্য, ডিব্ৰুগড়।